চাৰিখন বিশ্ববিদ্যালয়ৰ 200 কোটিৰ কেলেংকাৰী তদন্তৰ নিৰ্দেশৰ পাছতো গ্ৰহণ নকৰিলে ব্যৱস্থা আচাৰ্য তথা ৰাজ্যপাল জগদীশ মুখীক জবাবদিহি হাইকোৰ্টৰ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়কে ধৰি ডিব্ৰুগড় বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ ভয়াৱহ জালিয়াতি সন্দৰ্ভত তৰা এক PILৰ ভিত্তিত পূৰ্বৰ শুনানিত আচাৰ্যক তদন্তৰ নিৰ্দেশ দিছিল উচ্চ ন্যায়ালয়ে এইখন বিশ্ববিদ্যালয়ত আপোনাৰ কেগে এটা আপোনাৰ কন্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেলে এটা অডিট ৰিপৰ্ট বনাইছিলে আপোনাৰ যেটো অডিট ৰিপৰ্টত আপোনাৰ যথেষ্টখিনি তথ্য সম্বলিত হৈ আপোনাৰ যথেষ্ট যে ফাইনেন্সিয়েল ইৰেগুলাৰিটিজ হৈছে আৰু টকা পইচা আপোনাৰ যথেষ্ট খেলিমেলি হৈছে আৰু কৰাপচন যে হৈছে তাতে এইটো কেগৰ ৰিপৰ্টত ওলাই পৰিছে সামান্য ন্যায়ালয়ে এটা ডাইৰেকশ্যন দিছিলে যোৱা ফেব্ৰুৱাৰী মাহত যে আমি চেঞ্চেলাৰসকলক এটা ডিটেইল ৰিপ্ৰেজেণ্টেশ্যন দিব লাগে ৰিগাৰ্ডিং যিমানখিনি এলিগেশ্যন আছে আমাৰ PILটোত সেই এলিগেশ্যন সম্বলিত কৰি টকা পইচা কোনে কেনেকৈ মাৰিছে গোটেই ডিটেইল ইণ্ডিকেট কৰি পেলাই আমি চেঞ্চেলাৰসকলক এখন আপোনাৰ মানে ছেপাৰেট ৰিপ্ৰেজেণ্টেশ্যন দিব লাগে কিন্তু আজিলৈকে চেঞ্চেলাৰ যিকেইখন আছিলে আপোনাৰ তেজপুৰ ইউনিভাৰ্চিটি আপোনাৰ আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি আৰু আপোনাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি হয় এই গোটেই ইউনিভাৰ্চিটিকেইখনৰ চেঞ্চেলাৰসকলক আমি সকিয়াকৈ আবেদন দিয়াৰ পিছতো আজিলৈকে তেওঁলোকে কোনো একশ্যন নল'লে আৰু সেইটো কাৰণে আমাক হাইকোৰ্টে মহামান্য হাইকোৰ্টে আপোনাৰ তেতিয়া লিবাৰ্টি দি থৈছিলে যে যদি কোনো একশ্যন নলয় আমি আকৌ পুনৰ আহি পেলাই আদালতৰ দ্বাৰস্থ হ'ব পাৰিম হাইকোৰ্টৰ নিৰ্দেশনাৰ 11 মাহ অতিক্ৰম কৰাৰ পিছতো কোনো তদন্ত নোহোৱাত পুনৰাই ন্যায়ালয়ৰ কাষ চাপে আবেদনকাৰী বৃহস্পতিবাৰে গোচৰটোৰ শুনানি গ্ৰহণ কৰি আচাৰ্য জগদীশ মুখীলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে উচ্চ ন্যায়ালয়ে কি কাৰণত তদন্ত নহল উত্তৰ দিবলৈ নিৰ্দেশ নতুনকৈ নতুন PIL এখন দাখিল কৰিছোঁ PIL 82/2021 এই PILখনৰ আজি শুনানি হৈ যায় শুনানি কালত আপোনাৰ ন্যায়ালয়ে গোটেই তথ্য সম্বলিত যিখিনি আছে কেগৰ ৰিপৰ্ট আৰু আগৰ অৰ্ডাৰৰ ওপৰত ভিত্তি কৰি আপোনাৰ সংশ্লিষ্ট যিমানখিনি কৰ্তৃপক্ষ আছে ইনক্লুডিং চেঞ্চেলাৰ অফ অল দি 4 ইউনিভাৰ্চিটিজ আপোনাৰ ইছ্যুড নটিচ আৰু তেওঁলোকৰ পৰা ডিটেইল আপোনাৰ এফিডেভিট বিচাৰিছে যে হোৱাই নো এনি একশ্যন হেজ ইয়েট বিন টেকেন এগেইনষ্ট দি আৰিং অফিচিয়েলছ হু আৰ ইনভলভ ইন দি এম্বেজেলমেণ্ট অফ দি ফাণ্ড আৰু নেক্সট ৰিটাৰ্ণেবল ডেটত তেওঁলোকে আপোনাৰ এটা গোটেই মহামান্য ন্যায়ালয়ত এই তথ্যখিনি দাঙি ধৰিব লাগিব চেঞ্চেলাৰৰ লগত আপোনাৰ ডেপুটি ৰেজিষ্ট্ৰাৰ অফ দি অল দি ইউনিভাৰ্চিটিজ তাৰপিছত আপোনাৰ ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যন তাৰপিছত আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট অফ দি ষ্টেট অফ আছাম এনেকৈ আপোনাৰ গোটেই তেওঁলোককো আপোনাৰ নটিচ ইছ্যু কৰিছে মহামান্য ন্যায়ালয়ে এই সন্দৰ্ভত 3 সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ভিডিঅ' জাৰ্নেলিষ্ট বিশ্বজ্যোতিৰ সহযোগত নীলকমল কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ